মই যেতিয়া কবিতাৰ কথা কওঁ তেতিয়া বহুতে মোক উপলুঙা কৰে, কিন্তু আজি মোৰ উপায় নাই। যোৱা 19 তাৰিখৰ দুপৰীয়াৰ পৰা কিছুমান কবিতাই মোক জোকাৰি আছে। কবিয়ে লিখিছিল, মই মৰিলেও দিন গ'লে ৰাতি হ'ব, জোন বেলি ওলায়ে থাকিব, গছত ফুলিব ফুল বতাহ বলিব, নিজ বাটে নক্ষত্ৰ ঘূৰিব। কিন্তু এনেকুৱা অনুভৱ হৈছে যেন অসমত বতাহ থমকি ৰৈছে, বতাহেও যেন ৰৈ দিছে। জুবিন গাৰ্গ নাই, এই কথা কোনেও মানি ল'ব পৰা নাই, কোনেও বিশ্বাস কৰিব পৰা নাই। মই কালি জুবিন গাৰ্গ ডাঙৰীয়াৰ ঘৰলৈ গৈছিলোঁ। তাতো মই চবৰে চকুলৈকে চাইছোঁ, বহুতৰ সৈতে কথা পাতিছোঁ। এটাই কথা যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা যাবগৈ নোৱাৰে। আজি ৰাতিপুৱা গুৱাহাটী গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হাজাৰ হাজাৰ মানুহৰ মাজত শাৰী পাতি আছিলোঁ। অনুভৱ হৈছিল এটা কবিতা, যেতিয়া জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰৰ কঢ়িয়াই অনা সেই ফুলৰে সজোৱা গাড়ীখন সন্মুখেদি পাৰ হৈ গৈছিল। হাত মেলি গাড়ীখন চুই চাইছিলোঁ। তেতিয়া অনুভৱ হৈছিল, কবিয়ে যে লিখিছিল যে মহাপুৰুষৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰোঁ জীৱন গঢ়িত, অভিনয় শেষ হ'লে আয়ু বেলি মাৰ গ'লে, থৈ যাব পাৰোঁ খোজ সময় বালিত। সেই কবিতাটোৰ অৰ্থ বুজিছিলোঁ, কিন্তু বাস্তৱিক চিত্ৰখন আজি ওচৰৰ পৰা দেখিলোঁ যে মহাপুৰুষ কেনেকৈ হয়, মহাপুৰুষ কেনেকুৱা। এজন মানুহ ইমান জনপ্ৰিয়, এজন মানুহ ইমান শক্তিশালী, তাৰ জোখ মাখ আৰু হিচাপ নিকাচ জীৱনকালত আমি কৰিছোঁ বা কৰোঁ, কিন্তু জীৱনৰ শেষ সজ্জাত, অন্তিম যাত্ৰাত এয়াৰপৰ্টৰ পৰা গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা এই মুহূৰ্তলৈকে তেওঁ কাহিলীৰ পৰা ঘৰ গৈ পোৱাগৈ নাই। 5 ঘণ্টা ৰাস্তাত বিৰ দি বাট নোপোৱা, যিটো জনসমুদ্ৰ বুলি টিভিত কৈ আছে বা আমি বহুতে কৈ আছোঁ, এইটো জনসমুদ্ৰ নহয়, জনমহাসমুদ্ৰ। আৰু আমি যে কৈ আছোঁ যুগনায়ক, যুগ বুলি ক'লে 10 বছৰ বা 100 বছৰ, কিন্তু আজি কোন অহা নাই। অবাল বৃদ্ধ বনিতা, কোলাত কেঁচুৱা লৈ মাক আহিছে, লাখুটি লৈ ককা দেউতা আইতা আহিছে। আৰু এটা, মই ৰাতিপুৱা 6টা বজাত যেতিয়া এয়াৰপৰ্টলৈ ঘৰৰ পৰা গৈ আছিলোঁ, 5টা বজাত ঘৰৰ পৰা ওলাইছোঁ, 6:45 আহি পাব বুলি কৈছিল। বাটৰ দুই কাষে অজস্ৰ সজাই সজাই অনা গাড়ী, য'ত জুবিন গাৰ্গৰ ফটো আৰু ফুলেৰে সজোৱা গাড়ী। এনেকুৱা লাগিছিল যে এইখন গাড়ীতহে জুবিন গাৰ্গ আহিব, সেইখন গাড়ীতহে জুবিন গাৰ্গ আহিব। এয়াৰপৰ্টত গৈ মই তেওঁৰ সহধৰ্মিনী, আমাৰ সকলোৰে স্নেহৰ গৰিমা ডাঙৰীয়ানীক লগ পাইছিলোঁ। মই তেখেতক কৈছিলোঁ এয়াৰপৰ্টত যে গোটেই বাটটো বিৰ দি বাট নোপোৱা মানুহ আৰু গাড়ী, কিন্তু আটাইতকৈ ডাঙৰ কথা
বেছিভাগ মানুহে নিজৰ গাড়ীখনত ফটো লগাই পেলাই সজাই আনিছে যেন তেওঁৰ গাড়ীখনতহে জুবিন গাৰ্গ যাব। সঁচাকৈ গাড়ীখন চুই চাওঁতে সেইকাৰণে ভাৱ আহিছিল যে এই জীৱনত ইমান শক্তিশালী, ইমান জনপ্ৰিয় আৰু কাৰোবাক লগ পাম বুলি মোৰ বিশ্বাস নহয়। জুবিন গাৰ্গ এই জনপ্ৰিয়তাৰ উৎস কি? তেওঁ বাৰে বাৰে কৈছিল মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, মই মানুহ, মানৱতাবাদৰ কথা কৈছিল। নিষ্পেষিত, শোষিত, বঞ্চিতজনৰ কাৰণে হিয়া উজাৰি, সৰ্বস্ব উজাৰি দিবৰ কাৰণে এজন মানুহে সদায় প্ৰয়াস কৰিছিল। সেইকাৰণে মই ভাবোঁ যে অসমীয়া জাতিৰ যিটো ৰস, জাতিৰ যিটো ৰস, প্ৰাণৱন্ত হৈ থকা, উজ্জীৱিত হৈ থকা যিটো ৰস, সেই ৰস আমাৰ জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গক আমি কেনেকৈ জীয়াই ৰাখিম? মই শুনিছোঁ আমাৰ সোণাপুৰত আমাৰ চৰকাৰে তেওঁৰ অন্তিম শয়নৰ স্থান ঠিক কৰিছে। কিন্তু জুবিন গাৰ্গৰ যি শব্দ, সুৰ আৰু সৃষ্টি আৰু যি প্ৰতিভা, সেয়া আমাৰ মনত নহয়, আমাৰ দেহত নহয়, আমাৰ অন্তৰৰ অন্তৰতম কোণতটো থাকিবই। কিন্তু জ্যোতি, বিষ্ণু, ফণী শৰ্মা, ডক্টৰ ভূপেন হাজৰিকাক আমি হেৰুৱাৰ পাছত নতুন প্ৰজন্মটোক প্ৰাণৱন্ত কৰি অসমীয়া জাতি কিমান শক্তিশালী, অসমীয়া ভাষা কিমান শক্তিশালী, অসমীয়া কণ্ঠ কিমান সুমধুৰ, আৰু অসমীয়া জাতিয়ে জাতীয় নায়কক কিমান ভাল পায় আৰু কিমান মৰম কৰে। আৰু জাতিৰ কাৰণে চিন্তা কৰাজনক লৈ জাতিক কেনেকৈ হিয়া উজাৰি পেলাই তেওঁৰ পিছত থিয় দিয়ে, সেই গোটেই বিষয়বোৰ আমি সামৰি পেলাই নতুন প্ৰজন্মৰ সন্মুখলৈ নিব পাৰিব লাগিব। আৰু নতুন প্ৰজন্মই এই কথা বুজিব লাগিব। জুবিন গাৰ্গৰ, আমাৰ হিৰুদা কবি হিৰুদা আৰু জুবিন গাৰ্গৰ এটা আছুতীয়া সাক্ষাৎকাৰ মই চাইছিলোঁ। হিৰুদা আমাৰ ভোগপুৰৰ ঘৰলৈ যেতিয়া গৈছিল, হিৰুদাৰ কবিতাৰ এটুকুৰা লিখা আছে। হিৰুদাই সেই কবিতাটো আমাৰ ঘৰত যাওঁতে আমি আলোচনাও কৰিছিলোঁ যে মৃত্যু এক শিল্প, কঠিন শিলত কটা নিলোপ ভাস্কৰ্য, হিৰুদাই লিখিছিল। কিন্তু আজি জুবিন গাৰ্গৰ পিছে পিছে তেওঁৰ পাৰ্থিৱ শৰীৰ লৈ যোৱা ফুলেৰে সজোৱা গাড়ীখনৰ আগে পিছে যি মহাসমুদ্ৰ ৰাইজে সৃষ্টি কৰিছে, সেয়া দেখি মই অনুভৱ যে জুবিন গাৰ্গৰ মৃত্যু কেৱল শিল্প নহয়, এয়া এক মহাবিপ্লৱ, জাতিক প্ৰাণৱন্ত কৰাৰ, অসমীয়া জাতিক একত্ৰিত কৰাৰ। আৰু কোন আছে আমাৰ মাজত যাৰ মৃত্যুৱে প্ৰতিজন অসমবাসীক কন্দুৱাব? চকু পানীৰ ঢল আজি অসমত আহিছে। আমেৰিকাত তেওঁৰ গান বাজিছে, নেপালত তেওঁৰ গান বাজিছে, কালি কলিকতাত হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহিছে। কোনজন অসমীয়া, কোনজন অসমীয়াৰ কণ্ঠই, শব্দই, সুৰে আমেৰিকা, নেপাল, পশ্চিমবংগ বা পৃথিৱীৰ বিভিন্ন প্ৰান্তত এই জোকাৰণি যিটো, সেইকাৰণে অসমীয়াৰ যিটো গৌৰৱ, গৌৰৱ শব্দটোৱে জুবিন গাৰ্গ ডাঙৰীয়াক সৰু কৰিব। জাতিৰ যিটো স্বাভিমান, জাতিৰ যিটো আত্মসন্মান আৰু জাতিৰ যিটো সাহস, অপৰিসীম সাহস, মুক্ত কণ্ঠে কথা কোৱাৰ যিটো
দুৰ্বাৰ সাহস আছিল জুবিন গাৰ্গৰ সেই সহ্য আৰু বীৰ্য যেটো জুবিন গাৰ্গ নতুন প্ৰজন্মৰ বীৰ জুবিন গাৰ্গ আৰু বৰ্তমান এই যেটো সমাজ আৰু সভ্যতা যেটো ৰূপত গঢ় দি উঠিছে তাত জুবিন গাৰ্গ নতুন প্ৰজন্মটোক যেনেকৈ আবৰি ৰাখিছিল সামৰি ৰাখিছিল অভিভাৱকত্ব জুবিন গাৰ্গৰ এষাৰ কথাই যেনেকৈ আৰ্মিত বায়েমূৰ দায়েমূৰ এটা অনুভৱ যে জুবিন গাৰ্গে জাতিক বায়েমূৰ দায়েমূৰ মই কাৰণে এই সময়ত সমগ্ৰ অসমবাসীক আহ্বান জনাইছো যে জুবিন গাৰ্গৰ অন্তিম শয়ন সোণাপুৰত চৰকাৰে ঠিক কৰিছে বুলি টিভিত দি আছে সেই মুহূৰ্তত সেই বিৰল মুহূৰ্তটো আমি প্ৰতিজন তেওঁৰ কাষত থিয় দিয়াৰ সময় তেওঁৰ মৃত্যুৰ এই শেষ যাত্ৰা আৰু শেষ বিৰল মুহূৰ্তটোৰ মাজেদি জাতিটোক সংপৃক্ত কৰিবৰ কাৰণে একত্ৰিত কৰিবৰ কাৰণে সমৃদ্ধ কৰিবৰ কাৰণে কাৰণ য'ত বীৰৰ পূজা হয় তাত বীৰ জন্ম হয় এজন জাতীয় বীৰ এজন যুগনায়ক কিংবদন্তি পুৰুষ যেনেকুৱা এজন ব্যক্তি আমাৰ জন্মত আৰু দ্বিতীয়বাৰ আমি ওচৰৰ পৰা পাম বুলি এতিয়া মনে ধৰা নাই বহুত দূৰলৈকে ৰিণিকি চালো আৰু এজন ভূপেন হাজৰিকাৰ পাছত জুবিন গাৰ্গৰ পাছত কোন তাৰ উত্তৰ আমাৰ মনলৈ অহা নাই সেইকাৰণে মই ভাবোঁ যে আমাৰ প্ৰতিজনেই জুবিন গাৰ্গৰ শেষ শয়নৰ সময়ৰ সাক্ষী হ'ব লাগে আৰু চৰকাৰক মই আহ্বান জনাম যে তেওঁৰ মই কালিও কৈছিলোঁ যে অতি কমেও নিশ্চিতভাৱে সমগ্ৰ অসমত গুজৰিত হ'ব জুবিন গাৰ্গক ভাৰতৰত্ন দিব লাগে কিন্তু পদ্ম বিভূষণ অনতিপলমে চৰকাৰে দি অসমবাসীক এটা সান্তনা আৰু এতিয়া নতুন বিজ্ঞান প্ৰযুক্তিৰ যুগত লাইট এণ্ড সাউণ্ড শ্ব' শব্দ আৰু পোহৰৰ মাজেদি জুবিন গাৰ্গক প্ৰাণৱন্ত জীৱন্ত কৰি নতুন প্ৰজন্মটোৰ সন্মুখত এক প্ৰেৰণাৰ তলি যে চোৱা অসমীয়া এইজন অসমৰ যুৱক জুবিন গাৰ্গ তেওঁ অসমীয়া জাতিক কি দি থৈ গৈছে তেওঁৰ সৃষ্টি তেওঁৰ প্ৰতিভা তেওঁৰ শব্দ তেওঁৰ সুৰ আৰু বহুমুখী প্ৰতিভা যিটো তেওঁৰ চিনেমা জগতৰ পৰা বাদ্যযন্ত্ৰৰ পৰা গোটেই বহুমুখী প্ৰতিভাৰ এই আকৰ প্ৰতিভা আমি মৃত্যু হ'বলৈ দিব নোৱাৰোঁ তেওঁ পাৰ্থিৱ শৰীৰৰ মৃত্যু হৈছে তেওঁ প্ৰতিভাক আমি জীয়াই ৰাখিব লাগিব আৰু এইখিনি মই কোনো সজাই পৰাই ভাবি চিন্তি কোৱা কথা নহয় মই 3 দিনৰ পৰা গুজৰি গুমৰি থকা মোৰ মনৰ ভাৱ যে জুবিন গাৰ্গক আমি আমাৰ অতীত হ'বলৈ দিব নোৱাৰোঁ আমাৰ কেৱল বৰ্তমান নহয় আমাৰ প্ৰজন্মৰ পাছত প্ৰজন্মৰ কাৰণে জুবিন গাৰ্গ হৈ থাকিব লাগিব আমাৰ ভৱিষ্যত এয়াই মোৰ এই সময়ত কামনা আৰু এয়াই শব্দৰ মাজেদি মই তেওঁলৈ শত সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ সমগ্ৰ জাতিয়ে উচুপিছে আৰু এই তেওঁ স্বৰ্গত যে স্থান পাব আমাৰ শাস্ত্ৰত লিখা আছে হৰমুখে নৰমুখে সমান লাখ লাখ মানুহৰ চকু পানীয়ে ৰাস্তা বনাই তেওঁক স্বৰ্গলৈ লৈ গৈ আছে এয়াৰপৰ্টৰ পৰা ঘৰ আহি পাওঁতে 5 ঘণ্টা লাগিছে ঘৰৰ পৰা আকৌ সৰুসজাই ষ্টেডিয়াম পাওঁতে কেইঘণ্টা লাগিব ঠিক নাই কালিলৈকে তেওঁক শ্ৰদ্ধাঞ্জলি শেষ হ'ব নে নহয় নাজানো কিন্তু মই বাৰে বাৰে ক'ম যে তেওঁৰ শেষ যাত্ৰাত কিন্তু আমি প্ৰতিজন অসমীয়াই ভাগ ল'ব লাগিব আৰু আমি প্ৰতিজন অসমীয়াই ভাগ ল'ম ধন্যবাদ